Database Management System or Unit 4 আজি আমি lecture 2 আহি পাইছো lecture 2 ত আমি আজি start কৰিম constraints সাম আমি ER model An ER enterprise schema may define certain constraints to which the contents of a database must conform মানে কি হৈছে এটা যোনখিনি আমি ER মডেলত চালু এন্টিটি সেট চালু রিলেশনশিপ সেট চালু এট্রিবিউটস আছে এই গুটেখিনিয়ে মানে কি হ'ব লাগিব আমাৰ যেতিয়া আমি এটা ER এন্টাৰপ্ৰাইজৰ কাৰণে আমি এখিনি বনাম কিছুমান কনস্ট্ৰেইনটস আমি দিব পাৰিব লাগিব ঠিক আছে সো তেনেকুৱা কিছুমান কনস্ট্ৰেইনৰ আমি দুটা বেসিক কনস্ট্ৰেইনটস চাম এটা হ'ল ম্যাপিং কাৰ্ডিনালিটি আৰু এটা হ'ল পাৰ্টিসিপেশন কনস্ট্ৰেইনটস ম্যাপিং কাৰ্ডিনালিটিজ or cardinality ratio express the number of entities to which another entity can be associated by a relationship set okay যদি আমি চাও দুটা আমাৰ এন্টিটি মানে এন্টিটি সেট আছে তো ম্যাপিং কাৰ্ডিনালিটি ক'ব যে আমি এটা এন্টিটি আনটো এন্টিটিৰ লগত কেনেকুৱা ৰিলেশনশিপ হ'ব পাৰে okay মানে কেইবাৰ ৰিলেশনশিপত আহিব পাৰে মানে ধৰি লোৱা student আৰু ডিপাৰ্টমেন্ট যদি আমি চাও তেতিয়া হলে এটা ষ্টুডেন্টে এটা ডিপাৰ্টমেন্টৰ মানে ডিপাৰ্টমেন্টৰ এন্টিটিৰ লগত এন্টিটি সেটৰ লগত ষ্টুডেন্টৰ এন্টিটি সেটৰ এটা ষ্টুডেন্টে এটা ডিপাৰ্টমেন্টৰ লগত ৰিলেশনত আহিব পাৰিব কিন্তু যদি আমি চাও ইফালে ডিপাৰ্টমেন্টে কিন্তু বহুত কেটা ষ্টুডেন্টৰ লগত ৰিলেশনশিপত আহিব পাৰিব সো এই ধৰণৰ যোনখিনি আমাৰ ৰুলস বা কনস্ট্ৰেইনটস এইবিলাকক আমি ম্যাপিং কাৰ্ডিনালিটি বুলি কওঁ ঠিক আছে For binary relationship set R between entity set A and B, the mapping cardinality must be one of the following. So, যদি আমাৰ binary relationship আমি এটা ternary relationship নাচাও বা higher order relationship নাচাও আমি চাইছো যে binary মানে দুটা entity setৰ মাজত এটা relationship হৈছে so entity set কেটা A আৰু B বুলি কৈছো আৰু relationship set যোনটো হয় এটো R হয় so the mapping cardinality must be one of the following. So eta mapping ki hobo pare 1-to-1 mapping an entity in A is associated with at most one entity in B so A entity set or eta entity set B eta entity logote associate hoite ibo aru karu logote associate no hoy similarly B B thoka eta entity A thoka eta entity logote associate hobo tenekwa dhornor juntu mapping hobo eto 1-to-1 mapping one to many ki hoy an entity in A is associated with any number of entities in B so A thoka etai bahut getar logot ki hobo pare hi eta association hoi thakibo pare ba associated hoi thakibo pare kintu an entity in B however can be associated with at most one entity in A so tenekwa bilakok ami one to many বুলি কওঁ clear no one to many মানে এটাই বহুতৰ লগত ৰিলেশনশিপত আহিব পাৰে কিন্তু হিফালে on the other hand side যোনটো আমাৰ entity set B আছে তাৰে এটা entity এবাৰে এবাৰে ম্যাপিংত পাৰ্ট লব তেনেকে many to one ত opposite হ'ব many to one ত কি হ'ব an entity in A is associated with at most one entity in B okay and entity in B however can be associated with any number of entities in A ekdom complete opposite one to many aru tar pisot ami ahilu many to many an entity in A is associated with any number of entities in B and vice versa mane any A thaka jiman entity ase gutekhine B thaka any number of entity log relationship ot ahibo similarly B thaka jiman entity ase sobe A thaka entity logot relationshipত আহিব পাৰে ক্লিয়াৰ ন এখিনি হল আমাৰ কনস্ট্ৰেইন ম্যাপিং কাৰ্ডিনালিটিজ এতিয়া আমি যদি চাও এই এক্সাম্পলত আমি দেখা পাইছো যে 1-to-1 ম্যাপিংত কি হৈছে এটা A এন্টিটি সেটৰ এটা এন্টিটিয়ে B এন্টিটি সেটৰ এটা এন্টিটিৰ লগতে ৰিলেশনশিপত আছে আৰু কাৰো লগত আহা নাই হয় না সিমিলাৰলি A টো B টোৰ লগত আছে A টো B টোৰ লগত আহিছে নেক্সট আমি যদি যাও 1 to many আমি দেখা পাইছো যে কি হৈছে এন্টিটি সেট A1 এ এন্টিটি সেট B দুটাৰ লগত আহিছে ৰিলেশনশিপত সিমিলাৰলি A2
B3 আৰু B4 লগত ৰিলেশ্যনশ্বিপ তাৰ মানে এটাই 1 to many এনেকুৱা ধৰণৰ কি হৈছে এটা ম্যাপিং কাৰ্ডিনেলিটি এটা আমাৰ দি আছে ন সো দিস ইজ 1 to many many to 1ত ইয়াৰ এটাই পাৰ্টিসিপেট কৰিব এটাৰ লগত কিন্তু ইয়াৰ এটাই বহুতৰ লগত পাৰ্টিসিপেট কৰিব পাৰে এটা ম্যাপিংত ঠিক আছে তেনেকৈ many to many কি হ'ব A1 এ more than 1ৰ লগত ৰিলেশ্যনশ্বিপত আহিব পাৰে তেনেকৈ B1 এও বহুতৰ লগত ৰিলেশ্যনশ্বিপত আহিব পাৰে সো তেনেকৈ আমি many to many ম্যাপিং বুলি কওঁ এতিয়া আমি চাম পাৰ্টিসিপেশন কনস্ট্ৰেইনটস আৰু অলপমান কিৰ বিষয়ে চাম সো পাৰ্টিসিপেশন অফ এন এন্টিটি সেট E in a relationship set R is said to be total okay total participation কেতিয়া কোৱা হয় if every entity in E participates in at least one relationship in R okay তাৰ মানে এটা এন্টিটি সেট E এ এটা ৰিলেশ্যনশ্বিপত টোটাল পাৰ্টিসিপেশন কৰিব কেতিয়া যেতিয়া প্ৰত্যেকটো এন্টিটিয়ে সেই ৰিলেশ্যনশ্বিপ সেটত আহিব এবাৰ মানে ইত থকা প্ৰত্যেকটো এন্টিটিয়ে এবাৰ হলেও হি ৰিলেশ্যনশ্বিপত আহিব সো কাৰ লগত আহিব হেতু ইটো এন্টিটি সেটৰ লগত আহিব ডেফিনেটলি কিন্তু ইত থকা প্ৰত্যেকটো এন্টিটিয়ে এটা ৰিলেশ্যনশ্বিপত আহিব লাগিব আৰু যেতিয়া আহিব তেতিয়া হেতু কি হ'ব টোটাল পাৰ্টিসিপেশন বুলি ক'ব ঠিক আছে if only some entities in E participate in relationships in R the participation of entity set E in relationship R is said to be partial তাৰ মানে যদি কেইটামানেহে পাৰ্টিসিপেট কৰে তেতিয়াহলে এটো partial participation হ'ব okay simple হয় কনসেপ্টটো the notion of a key for a relational schema applies directly to entity sets okay যোনটো আমি কি কনসেপ্ট আমি পঢ়িছিলো কি হে গুটিখিনি তোমাৰ ৰিলেশন স্কিমাত আমি যেনেকুৱা আছে তেনেকৈ ইয়াতে এন্টিটি সেটত খাটিব that is a key for an entity is a set of attributes that suffice to distinguish entities from each other আমি আগতেও চাইছো is a set of attributes that actually distinguish one entity from the other in an entity set okay the concept of super key candidate key and primary key are applicable to entity sets just as they are applicable to relational schemas ekdom simple kotha no super key candidate key primary key junkhini ami saisilo junkhini concept asel same concept amar ER modeloto ami use koribo paru now an entity set that has a primary key is termed as a strong entity set okay so junkhini amar entity set ase tar junbilak attributes ase tare bhitor joni ami eta primary key dhoribo parisu tetia hi eta ki hoba eta strong entity set hobo an entity set that does not have sufficient attribute to form a primary key is termed as weak entity set so what is the difference between strong entity set and weak entity set strong entity set ot ki hoba eta primary key thakibo tar attributes bilakor bhitor কিন্তু তোমাৰ উইক এন্টিটি সেটত আমি এটা প্ৰাইমেৰী কি বিচাৰি উলিয়াব নোৱাৰো ঠিক আছে সো তেনেকুৱা ক্ষেত্ৰত আমি এটা উইক এন্টিটি সেট বুলি কওঁ তো এতিয়া আমি ইয়াৰ মডেলৰ যোনটো আমি ইয়াৰ ডায়াগ্ৰাম কৈছিলো যে ইয়াৰ মডেলটো আমি ৰিপ্ৰেজেন্ট কৰিবলৈ ডায়াগ্ৰামেটিকলি ৰিপ্ৰেজেন্ট কৰিব কাৰণে আমি ইয়াৰ ডায়াগ্ৰাম ইউজ কৰো সো ইয়াৰ ডায়াগ্ৰাম can express the overall logical structure of a database graphically ইয়াৰ ডায়াগ্ৰাম are simple and clear and which makes it so popular ই পপুলাৰিটি একাৰণ লাভ কৰিছে কাৰণ ইয়াৰ ডায়াগ্ৰাম ইমানে সিম্পল আৰু বহুত ক্লিয়াৰ হয় মানে পটককে চালে বুজি পোৱা যায় গোটেই ডাটাবেছটো ওভাৰঅল কেনেকুৱা লজিক্যাল ষ্ট্ৰাকচাৰ এটা আছে ঠিক আছে সো ইয়াৰ ডায়াগ্ৰামত আমাৰ মেজৰ কম্পোনেন্টছ বিলাক আমি কেনেকৈ ডায়াগ্ৰামত দেখুৱাব পাৰো হেখিনি আমি চাম এতিয়া যে যদি আমি ৰেক্টেংগলছ ইউজ কৰো তেতিয়া হলে হেবিলাক আমি এন্টিটি সেট বুজাও যদি আমি ওভেল কিছুমান দিছো ওভেল শেপ বিলাকৰ ভিতৰত আমি এট্ৰিবিউটছ বিলাক বুজাও এট্ৰিবিউটছ that are part of a primary key are underlined আৰু যোনবিলাক মানে ওভেলৰ ভিতৰত আমি এট্ৰিবিউটৰ একচুয়ালি নামটো লিখি দিও তো যোনটো এট্ৰিবিউটটো আমাৰ আন্ডাৰলাইন থাকিব হেতু আমাৰ প্ৰাইমেৰী কি বুজাব ডায়মণ্ড শেপ যদি আমি ইউজ কৰিছো তেতিয়ালে এটা ৰিলেশনশিপ সেট বুজায় যদি আমি লাইনস ইউজ কৰিছো ডাইৰেক্ট লাইন then these are linking the entity sets to the attributes or to the relationship sets okay
ডাবল লাইন ইণ্ডিকেট কৰে টোটেল পাৰ্টিচিপেশ্যন অফ এন এণ্টিটি ইন এ ৰিলেশ্যনশ্বিপ ছেট আৰু যদি ডাবল ডাইমেণ্ড হয় ইট ৰিপ্ৰেজেণ্টছ আইডেণ্টিফাইং ৰিলেশ্যনশ্বিপ ছেটছ লিংক টু উইক এণ্টিটি ছেট চ' ডাবল ডাইমণ্ড মানে কি হ'ব সেই ষ্ট্ৰং এণ্টিটিয়ে উইক এণ্টিটিৰ লগত যোনটো ৰিলেশ্যনশ্বিপত আহিব সেই ৰিলেশ্যনশ্বিপটো আমি ডাবল ডাইমণ্ড দি পেলাই আমি ৰিপ্ৰেজেণ্ট কৰোঁ চ' এই এক্সাম্পলটো আমি চাওঁ এটা ইয়াৰ ডায়েগ্ৰাম হয় এই ইয়াৰ ডায়েগ্ৰামটোত আমাৰ কি আছে এমপ্লয়ী এণ্টিটি ছেট আছে আৰু ডিপাৰ্টমেণ্ট এণ্টিটি ছেট আছে চ' আমি দেখা পাইছোঁ দিজ আৰ ৰেক্টেংগলছ ন চ' দিছ ইজ এ এণ্টিটি ছেট আৰু সেই এণ্টিটি ছেটৰ আমি নামটো দিছোঁ এমপ্লয়িজ চিমিলাৰলি ডিপাৰ্টমেণ্ট এটা এণ্টিটি ছেট হয় তেনেকৈ আমি ডিপাৰ্টমেণ্টৰ আমি এটা ৰেক্টেংগলৰ ভিতৰত ৰাখিছোঁ তাৰপিছত এই অভেল শ্বেপবিলাকৰ ভিতৰত আমি কি ৰাখিছোঁ এট্ৰিবিউট আৰু এই এমপ্লয়ী এট্ৰিবিউটখিনি আমি ধুনীয়াকৈ লাইন দি পেলাই আমি লিংক কৰি থৈ দিছোঁ চ' দিজ আৰ দ্য এট্ৰিবিউটছ অফ দিছ এমপ্লয়িজ এণ্টিটি ছেট আৰু যিহেতু আমাৰ এইটো প্ৰাইমেৰী কি হয় তাক আমি আণ্ডাৰলাইন কৰি থৈছোঁ ধুনীয়া চিমিলাৰ ডিপাৰ্টমেণ্টৰ কাৰণেও আমাৰ চিমিলাৰ হয় এতিয়া এই যোন ডায়মণ্ড শ্বেপ হয় এই ডায়মণ্ড শ্বেপটোৱে কি বুজাইছে এমপ্লয়ী আৰু ডিপাৰ্টমেণ্টৰ মাজত এটা ৰিলেশ্যনশ্বিপ এই ৰিলেশ্যনশ্বিপটোৰ নাম কি হয় ৱৰ্কছ ইন আৰু আমি জানো যে ৰিলেশ্যনশ্বিপ ছেটৰ আমাৰ কি হ'ব পাৰে ডেছক্ৰিপটিভ এট্ৰিবিউটছ থাকিব পাৰে চ' যোনটো আমাৰ চিনছ বুলি আছে এই যোনটো এট্ৰিবিউট আছে এইটো হ'ল এই ৰিলেশ্যনশ্বিপ ছেটৰ এটা ডেছক্ৰিপটিভ এট্ৰিবিউট যদি ডাবল লাইন হয় কি বুজাইছিল টোটেল পাৰ্টিচিপেশ্যন আৰু ছিংগল লাইন হ'লে পাৰ্চিয়েল পাৰ্টিচিপেশ্যন অ'কে ঠিক আছে নাও আমি মেপিং কনষ্ট্ৰেইণ্টখিনি ইয়াতে চাম আমি মেপিং কনষ্ট্ৰেইণ্টখিনি যদি চাওঁ যদি আমি এনেকৈ এৰ' দুটা দিওঁ যোনটো ফ্ৰম দ্য ৰিলেশ্যনশ্বিপ ছেট টু দ্য এমপ্লয়ী গৈছে আৰু ৰিলেশ্যনশ্বিপ ৱৰ্কছ ইনৰ পৰা ডিপাৰ্টমেণ্টত গৈছে তেনেকুৱা যদি চিটুৱেশ্যন হয় এনেকুৱা যদি আমি এৰ' দিওঁ তেতিয়াহ'লে এইটো 1-to-1 মেপিং বুজায় ঠিক আছে চ' আমি এনেকৈ 1-to-1 মেপিং বুজাব পাৰোঁ এতিয়া নেক্সট যদি আমি 1-to-many বুজাব খোজোঁ many-to-1 বুজাব খোজোঁ তেতিয়া কি হ'ব আমাৰ এইটো এটা ডাইৰেক্ট লাইন থাকিব কিন্তু এৰ' থকা লাইন থাকিব অন দ্য ওৱান ছাইড ঠিক আছে এৰ' থকা লাইন থাকিব ইয়াতে কি বুজাব যে মেনি এমপ্লয়িজ কেন বি পাৰ্ট অফ ওৱান ডিপাৰ্টমেণ্ট এতিয়া এইটো অলপ কথাটো বুজিবলৈ কিন্তু উল্টা হয় দেই ইয়াতে মেনি-to-1ত কি হৈছে ইয়াতে মেনি এমপ্লয়িজ কেন বি পাৰ্ট অফ ওৱান ডিপাৰ্টমেণ্ট চ' যাক এৰ' মাৰা আছে চ' এইটো বুজাইছেনে ইয়াৰ এটা ডিপাৰ্টমেণ্টৰ লগত বহুতকেইটা এমপ্লয়ী ৰিলেশ্যনশ্বিপত আহিব আৰু যদি আমি আগৰ যোনখিনি আমি ডেফিনেশ্যন চাইছিলোঁ মেনি-to-1ত আমি কি পাইছিলোঁ যে যোনটো মেনি ছাইডে আছে তাৰ যোনবিলাক এণ্টিটি আছে সিহঁতি এই ৰিলেশ্যনশ্বিপত বহুতবাৰ আহিব পাৰিবনে নোৱাৰে ইহঁতি এবাৰ ৰিলেশ্যনশ্বিপত আহিব কিন্তু ডিপাৰ্টমেণ্টৰ ছাইডৰ পৰা আমাৰ বহুতবাৰ ৰিলেশ্যনশ্বিপত আহিব কিয় কাৰণ ছেইম ডিপাৰ্টমেণ্টত এজন এমপ্লয়ী এ আছে আকৌ ছেইম ডিপাৰ্টমেণ্ট আনাডাৰ এমপ্লয়ী বি আছে চ' এমপ্লয়ীবিলাকে এবাৰেই পাৰ্টিচিপেট কৰিব ৰিলেশ্যনশ্বিপত কিন্তু ডিপাৰ্টমেণ্টত কি হ'ব ডিপাৰ্টমেণ্ট বহুতবাৰ আহিব পাৰিব বিকজ জাষ্ট আমি যদি বুজোঁ many-to-1 চ' মেনি এমপ্লয়িজ ৱৰ্কছ ইন ওৱান ডিপাৰ্টমেণ্ট চ' ডিপাৰ্টমেণ্ট বহুতবাৰ আহিব পাৰে কিন্তু এমপ্লয়ী এণ্টিটিটো এবাৰে আহিব এণ্টিটি ছেটৰ পৰা এটা এণ্টিটি এবাৰে আহিব ঠিক আছে চ' এইটো many-to-1 চ' নেক্সট আমি যদি চাওঁ many-to-manyত আমি কোনো এৰ' হেড ইউজ নকৰোঁ আমি ডাইৰেক্ট দুডাল লাইন দিওঁ আৰু যদি টোটেল পাৰ্টিচিপেশ্যন হয় আমি দুডাল লাইন দিম কিন্তু ইয়াতে আমি কমপ্লিকেট কৰা নাই আমি many-to-many ৰিলেশ্যন বুজাইছোঁ য'ত এনি নাম্বাৰ অফ এমপ্লয়িজ কেন ৱৰ্ক ইন এনি নাম্বাৰ অফ ডিপাৰ্টমেণ্ট তাৰমানে এটা এমপ্লয়ীয়ে ডিপাৰ্টমেণ্ট এক্সতো কাম কৰিব পাৰে ছেইম এমপ্লয়ীয়ে ডিপাৰ্টমেণ্ট ৱাইটো কাম কৰিব পাৰে তাৰপিছত এনেকুৱা হ'ব পাৰে যে ছেইম ডিপাৰ্টমেণ্ট এক্সত এও কাম কৰিব পাৰে ডিপাৰ্টমেণ্ট এত আকৌ বি এও কাম কৰিব পাৰে তো তেনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাক many-to-manyয়ে মানে কনষ্ট্ৰেইন মানে যদি মেপিং বুজায় ন ঠিক আছে এতিয়া আমি অলপমান উইক এণ্টিটি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে আমাৰ ইয়াৰ ডায়েগ্ৰামত আমি চাম যে এমপ্লয়ী এটা ষ্ট্ৰং এণ্টিটি হয় কিয় কাৰণ তাৰ এটা প্ৰাইমেৰী কি আছে প্ৰাইমেৰী কি ডাইৰেক্ট আণ্ডাৰলাইন থাকে কিন্তু ডিপেণ্ডেণ্ট এটা উইক এণ্টিটি যোনটো পি নেম আৰু এজ আছে এইটোৰ ভিতৰত কাকো আমি প্ৰাইমেৰী কি হিচাপে আমি চিলেক্ট কৰিব নোৱাৰোঁ কাৰণ সি
it cannot uniquely identify each entity in this entity set. So therefore it is dependent on whom? It is dependent on this strong entity. So every weak entity is dependent on some strong entity. Okay, so is a dependent hoy ase to heator majot ki hoy ase eta relationship set eta ami pam. Thik ase. So employee policy ase কাৰ ডিপাৰ্টমেণ্টছ ডিপেণ্ডেঞ্চৰ কাৰণে ঠিক আছে আৰু হেতৰ ডেসক্ৰিপটিভ এট্ৰিবিউট আছে এটা ইম্পৰ্টেন্ট কথা নোট কৰিব লাগে যে অলৱেজ উইক এন্টিটিজ আৰ ইন টোটেল পাৰ্টিসিপেশন okay they are in total participation with the strong entity okay in the relationship set they are actually having total participation otherwise কিয় হেতৰ তো প্ৰাইমাৰী কি নাই হেতক আইডেন্টিফাই কৰিব নোৱাৰিব যদি হেতি partially participate কৰে হয় না ঠিক আছে so etia ami sam conversion of ER diagram to relational schema okay so ER diagram e amak ki dia eta conceptual model ta diye he model tok ami logical model or anibo laibo amar logical model ot ami ki hob ami relational model or ani aur relational model ot amar ki ase relational schema ase so ami thulmul ke kotha to sao je prothomote ami keneke ami amar strong entity set আমি with simple attributes jodi thake these are some simple attributes no ssn name lot ebla amar simple attribute hoy so jodi simple attribute thake tetia ami keneke amar schema banao paru so ekdom simple hoy amar juntu entity set or naam ase hetu ami lom loi pla ami bracket start kori play ami falor pa amar attributes bila comma didi ami list down korim ar juntu primary key hoy tak ami underline korim ekdom simple with simple attributes okay jodi amar name to এটা কমপ্লেক্স এট্ৰিবিউট হয় সৰি এটো কি হ'ব ইট ইজ এ কম্পোজিট এট্ৰিবিউট ন যদি কম্পোজিট এট্ৰিবিউট হয় তেতিয়া কিন্তু আমাৰ কথাটো বেলেগ হ'ব এতিয়া আমি কি কৰিম ইনষ্টেড অফ নেম আমি কি কৰিম তাক আমি এফ নেম আৰু এল নেম বুলি ৰাখিব লাগিব আমি চাও সো এমপ্লয়িজ আহি গল ইয়াতে ব্ৰেকেট খুলি এছএছএন আন্ডাৰলাইন থাকিলে ফৰ because it is a primary key আৰু তাৰ পিছত আমি নেম নিলিখো আমি তাৰ যোনখিনি আমাৰ কম্পোজিট এট্ৰিবিউটৰ যোনখিনি পাৰ্টস আছিল হেখিনি এফ নেম আৰু এল নেম হেখিনি আমি দি পেলাই আমি ফাইনালি লটটো দিলো দি পেলাই আমি ব্ৰেকেট ক্লোজ কৰিলো যদি এটা উইক এন্টিটি সেট হয় তো তাৰ যদি আমি স্কিমা বনাব হয় সো ডিপেন্ডেন্স আমি স্কিমা বনাবলৈ আমি কি কৰো আমি এছএছএন ইউজ কৰিছো তাৰ পিছত আমি p name এটা কি হৈছে p name অকলে ডিপেন্ডেন্টক আইডেন্টিফাই কৰিব নোৱাৰে তাৰ লগত কি হ'ব ssn আহিব লাগিব তেতিয়াহে ইয়াৰ এটা প্ৰাইমাৰী কি আমি পাম ইয়াৰ এগেইনষ্টত কমা এজ ওকে ঠিক আছে ন আৰু নেক্সট আমি চাও কেনেকৈ আমি ৰিলেশনশিপ সেট আমি ইয়াৰ পৰা ৰিলেশনাল স্কিমা বনাব পাৰো সো ৰিলেশনশিপ সেট আমি ধুনিয়াকে মেনি টু মেনি যদি হৈ থাকে তেতিয়া হলে আমি কি কৰিব পাৰো এই ওয়ার্কশিটটো ৰিলেশনশিপ সেটত আমি এমপ্লয়ি জন্তু প্ৰাইমাৰী কি আছে তাক লৈ আহিম আৰু জন্তু ইফালে ডিপাৰ্টমেন্টৰ জন্তু প্ৰাইমাৰী কি আছে তাক লৈ আহিম এই দুইটাক লগ লগাই পেলাই আমি এটা কম্পোজিট প্ৰাইমাৰী কি বনাম আমি মানে হেতুটাক লৈ প্লে দুটা এট্ৰিবিউট লৈ পেলাই আমি এটা প্ৰাইমাৰী কি বনাম ঠিক আছে যদি মেনি টু মেনি এটা ম্যাপিং কাৰ্ডিনালিটি থাকে ঠিক আছে এই ৰিলেশনশিপ সেটত যদি ম্যাপিং কাৰ্ডিনালিটি মেনি টু মেনি আছে তেতিয়া হলে আমি এছএছএন আহিব এমপ্লয়ি পৰা আৰু ডিআইডি আহিব ডিপাৰ্টমেন্টৰ পৰা এই দুইটা মিলাই পেলাই আমি প্ৰাইমাৰী কি বনাব লাগিব আৰু লগত ডেসক্ৰিপটিভ এট্ৰিবিউটটো আমি ৰাখিব লাগিব তাৰ পিছত যদি মেনি টু 1 হয় মেনি টু 1ত কি হ'ব ধৰিলা দিস ইজ মেনি টু 1 ওকে মেনি টু 1ত কি হ'ব যোনটো মেনি সাইডৰ primary key আছে হেতু worksheet আহি পেলাই কি হ'ব it will act as a primary key okay although primary key from the department will also come in worksheet as a foreign key কিন্তু ই কেতিয়াও primary key নহয় ই সদায় কি হৈ থাকিব it will be a normal attribute of worksheet so ssn হৈ থাকিব primary key আৰু লগত আমাৰ since as a descriptive attribute ahi jabo so relationship set works in with many to one mapping cardinality amar enegoi ami represent koribo paru ba conversion hoy so last amar thakile 1 to 1 ot amar ami
কি ধৰিব পাৰোঁ আইদাৰ SSN প্ৰাইমেৰী কি ধৰিব পাৰোঁ বা DID ধৰিব পাৰোঁ এইটো কোনো কনষ্ট্ৰেন্ট নাই ঠিক আছে কিন্তু এটাই বস্তু যে আমি ইয়াতে DID ইউনিক হ'ব লাগিব সেম ওয়ে SSN ইয়াতে ইউনিক হ'ব লাগিব ওকে ক্লিয়াৰ ন ওকে সো কনভাৰ্জনৰ পিছত আমি নেক্সট ৰিলেশ্যন ডাটাবেছ ডিজাইন চাম কিন্তু এতিয়া কাৰণে আমি লেকচাৰটো ইয়াতে আমি শেষ কৰোঁ থ্যাংক ইউ